হেল্ল' এভৰিৱান আই হোপ আপোনালোক এটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে আমি ইয়াৰে আগতে গ্ৰামাৰ 0 to 100 বেটছৰ ক্লাছত চেণ্টেন্সেছ পঢ়িছিলোঁ অৰ্থাৎ বাক্য আৰু বাক্যক ইউজ আৰু পাৰপাজৰ ওপৰত বেছ কৰি কেনেকেনো ডিভাইড কৰা হয় আমি সেইখিনি পঢ়িবলৈ পাইছিলোঁ এতিয়া আজিৰ ক্লাছত আমি পঢ়িম বাক্যক যেতিয়া গঠনৰ ওপৰত বা ষ্ট্ৰাকচাৰৰ ওপৰত বেছ কৰি ভগোৱা হয় তেতিয়া কিমানটা কেটেগৰিজ হয় কি আৰু এই কেটেগৰিজ কেইটা কেনেকুৱা বাক্য ফৰ্ম হয় আমি সেই গোটেইখিনি কথা আলোচনা কৰিম গতিকে থাম্বনেইলখন দেখি নিশ্চয় আপোনালোকে গমেই পাইছে আজিৰ টপিকটোৰ কথা মই পুনৰ আৰু টপিকটোৰ কথা বহলাই ক'বলৈ নাযাওঁ ক্লাছটো আৰম্ভ কৰি দিওঁ আহক আপোনালোক আটাইকে স্বাগতম জনাইছো এই কুহি পাঠৰ আন এটা ভিডিঅ'লে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমি চেণ্টেন্সেছ পাৰ্ট 2 ফালে আগবাঢ়িছো চেণ্টেন্সেছ পাৰ্ট 2 কথা কওঁতে প্ৰথম পাৰ্ট কেইটা আমাৰ হৈ গ'ল পাৰ্ট 1ত আমি সেই চেণ্টেন্স কেইটাৰ কথা ডিছকাছ কৰিলো যিকেইটা চেণ্টেন্স আপোনাৰ ইউজ আৰু পাৰপাজৰ ওপৰত বেছ কৰি ভগোৱা হয় আজিৰ যিকেইটা চেণ্টেন্সেছ can also be classified based on their structure and there are 4 types যেতিয়া ষ্ট্ৰাকচাৰৰ ওপৰত বেছ কৰি ভগোৱা যায় তেতিয়া চেণ্টেন্স 4টা প্ৰকাৰৰ আছে এতিয়া 4টা প্ৰকাৰ বুলি কওঁতে আপোনালোকক বহুতক হয়তো স্কুলীয়া দিনত এই চেণ্টেন্সটোৰ কথা কোৱা নাযায় কম্পাউণ্ড কমপ্লেক্স কি হয় মই কম বাৰু আপোনালোকক বিৱৰি প্ৰথমতে ভাগ কেইটা চাওক সিম্পল কম্পাউণ্ড চেণ্টেন্স এণ্ড কমপ্লেক্স আৰু কম্পাউণ্ড কমপ্লেক্স এতিয়া এটা কথা মনলৈ আনক যে আমি যে টেন্সৰ ক্ষেত্ৰত যে পাৰফেক্ট টেন্স এটা এক্সট্ৰাকে পাওঁ কন্টিনিউয়াছ টেন্স এটা এক্সট্ৰাকে পাওঁ আকৌ পাৰফেক্ট কন্টিনিউয়াছও এটা এক্সট্ৰাকে পাওঁ নহয় জানো কি হয় পাৰফেক্ট কন্টিনিউয়াছে কি কৰে পাৰফেক্ট আৰু কন্টিনিউয়াছ দুইটাৰে ধৰ্ম দেখুৱায় মানে বস্তুটো হৈও গৈছে কিন্তু চলিও আছে মানে আৰম্ভ হৈ গৈছে কিন্তু শেষ এতিয়ালৈ হোৱা নাই চলি আছে সেইটোকে পাৰফেক্ট কন্টিনিউয়াছ বুলি কয় নহয় জানো এতিয়া ঠিক তেনেকে কম্পাউণ্ড চেন্টেন্সৰ যি এলিমেন্ট আকৌ কমপ্লেক্স চেন্টেন্সৰ যি এলিমেন্ট যিটো চেন্টেন্সত সেই দুইটা এলিমেন্ট থাকিব অকনমান দীঘলীয়া বাক্য এটা হ'ব সেইটোকে কম্পাউণ্ড কমপ্লেক্স চেন্টেন্স বুলি কয় ৰাইট আমি সিম্পল চেন্টেন্সৰ পৰা আৰম্ভ কৰিম প্ৰথমতে সিম্পল চেন্টেন্সটো কি হয় অকনমান বস্তুটো চাই লওঁ দেই এক নম্বৰতে থাকিব সিম্পল চেন্টেন্স সো সিম্পল চেন্টেন্সটোনো কি আ সিম্পল চেন্টেন্স has only one independent clause এটাই ইন্ডিপেন্ডেন্ট ক্লজ থাকিব এতিয়া বাক্যৰ ক্লজ বুলি ক'লে নিশ্চয় আপোনালোকে বুজি পায় ক্লজ কি হয় ক্লজ এনেকুৱা এটা খণ্ড যিটোৱে কি কৰে কেতিয়াবা অৰ্থ অকলে বুজায় কেতিয়াবা নুবুজায় এতিয়া ইন্ডিপেন্ডেন্ট ক্লজ হলে কি হয় নিজে অৰ্থ বুজায় যেনে মই ভাত খালো ইয়াতে আৰু বেলেগ ক্লজ নাই হয়নে তেনেকুৱা ধৰণৰ চেন্টেন্স এটা independent clause that means it has a subject and a verb and expresses a complete thought এটা complete thought use কৰিব লাগিব মানে যেনে এনেকে কৰিব পাৰো I like coffee হল এটা সাবজেক্ট আছে এটা ভার্ব আছে আৰু এটা অবজেক্টও আছে কমপ্লিট এটা থট এক্সপ্ৰেছ কৰিছে ই যেনে মই কফি ভাল পাওঁ হৈ গল বাক্যটো ইন্ডিপেন্ডেন্ট এটা ক্লজ নহয় জানো সো এটা ইন্ডিপেন্ডেন্ট ক্লজেৰে যদি এটা সেন্টেন্স হৈ যায় that is called simple sentence ঠিক আছে so it does not contain any subordinate or dependent clauses subordinate clause মানে বুজি পাইছে subordinate clause টো হল কি এটা ক্লজৰ ওপৰত বেস এটা ক্লজৰ ওপৰত ডিপেন্ড কৰা যদি আন এটা ক্লজ থাকে হেতুকে subordinate clause বা dependent clause বুলি কোৱা হয় এতিয়া যেটো সিম্পল সেন্টেন্স তাত এটাই ক্লজ থাকে আৰু হেতু ইন্ডিপেন্ডেন্ট ক্লজ মনত ৰাখিব সিম্পল সেন্টেন্সত এটাই ক্লজ so however it can have phrases and compound subjects or verbs but it's still one single clause ইয়াত কি থাকিব পাৰে বেলেগ বেলেগ ফ্ৰেজ থাকিব পাৰে কম্পাউণ্ড সাবজেক্টস থাকিব পাৰে বা ভার্ব থাকিব পাৰে কিন্তু তথাপি ই এটাই ক্লজ বুজি পাইছেনে ই এটাই ক্লজ এতিয়া ইয়াৰ অকনমান উদাহৰণৰ ফালে আমি যাম সিম্পল সেন্টেন্স কেনেকুৱা হ'ব যেনে I love teaching ৰাইট এটাই কি হল এটাই সিম্পল ক্লজ তাক ধুনিয়াকে আমি এক্সপ্ৰেছ কৰিছো এক্সাম্পল 2 টো চাওক the students and the teacher greeted each other warmly এতিয়া the students এটা সাবজেক্ট আছে the teacher আন এটা সাবজেক্ট আছে greeted each other warmly কিন্তু বাক্যটো যিখিনি ক'ব বিচাৰিছিল এটাই ক্লজ আছে নে নাই এটা ক্লজৰ ভিতৰতে আহি মিনিংটো শেষ হৈছে গতিকে এনেকুৱা সেন্টেন্সও কি হ'ব আলটিমেটলি সিম্পল সেন্টেন্সে হ'ব কাৰণ ক্লজ এটাই আছে ইন্ডিপেন্ডেন্ট ক্লজ আছে ডিপেন্ডেন্ট ক্লজ নাই আৰু তাৰ বাহিৰে বেলেগ ফ্ৰেজ ইয়াতে বেলেগ ক্লজ ইয়াতে এড কৰা হোৱা নাই নেক্সট এক্সাম্পলটো কি she ran to the store in the morning তাই কি কৰিছিল ৰাতিপুৱাতে দোকানখনলৈ দৌৰি গৈছিল এটো এটা ইন্ডিপেন্ডেন্ট ক্লজ ইয়াতে আৰু বেলেগ বস্তু কি নাই বেলেগ একো বস্তু দিয়া হোৱা নাই right so even if a simple sentence is long it's still simple as long as it has just one clause যেতিয়ালৈকে এটা simple sentenceত কেৱল মাত্ৰ এটা ক্লজ আছে ই যিমান দীঘলেই নহওক ই সদায় simple sentence হ'ব বুজি পাইছেনে যিমানেই দীঘল নহওক
যদি এটা ক্লজ আছে দ্যাট মিন্স ই সিম্পল সেন্টেন্সেই হয় আৰু সিম্পল সেন্টেন্সেই হৈ থাকিব ইয়াত বেলেগ বেলেগ ফ্ৰেজ থাকিব পাৰে কিন্তু ক্লজ একেটাই থাকিব তো সিম্পল সেন্টেন্সৰ ক্ষেত্ৰত এটো হল ফাৰ্স্ট এন্ড বেসিক কথা ঠিক আছে নেক্সট আমি চাম কম্পাউন্ড সেন্টেন্স নো কি হয় কম্পাউন্ড সেন্টেন্স কি হয় কম্পাউন্ড সেন্টেন্সত কি হয় দুটা ক্লজ থাকে বাট দুটা ইন্ডিপেন্ডেন্ট ক্লজ দুটা ক্লজ থাকে বাট দুটা ইন্ডিপেন্ডেন্ট ক্লজ কেনেকে a compound sentence contains two or more independent clauses joined by a coordinating conjunction like and but or so yet nor for এতিয়া চাওক এই কিটা কনজাংশন কিটা লিখি থলে হল এটা কোঅৰ্ডিনেটিং কনজাংশন সাবঅৰ্ডিনেটিং কনজাংশনে কি কৰে ডিপেন্ডেন্ট আৰু ইন্ডিপেন্ডেন্ট ক্লজক লগ কৰে কিন্তু কোঅৰ্ডিনেটিং কনজাংশনে কি কৰে দুটা ইন্ডিপেন্ডেন্ট ক্লজক লগ কৰে মানে দুটাৰে কি আছে সমানে ইম্পৰ্টেন্স আছে যেতিয়া দুইটা সমানে ইম্পৰ্টেন্ট থকা ক্লজৰ মাজত কনজাংশন এটা বহে হেতুক কি বুলি কয় হেতু কোঅৰ্ডিনেটিং কনজাংশন বুলি কয় কনজাংশনৰ বহুত কেটা ভাগ আছে নহয় জানো সাবঅৰ্ডিনেটিং আছে কোঅৰ্ডিনেটিং আছে তেনেকুৱা কথা এতিয়া একেটা মনত ৰাখক কি কনজাংশন হ'ব পাৰে and হ'ব পাৰে but হ'ব পাৰে right আৰু কি হ'ব পাৰে or so আৰু কি হ'ব পাৰে yet nor for yet nor for এইবোৰ কি হয় এইবোৰ কি এইবোৰ হৈছে কোঅৰ্ডিনেটিং কনজাংশন যেতিয়া এই কনজাংশন বোৰে দুটা দুটা ক্লজক লগ কৰিব তেতিয়া সেই ক্লজবোৰ কি হ'ব তেতিয়া সেই ক্লজবোৰ দুটা ইন্ডিপেন্ডেন্ট ক্লজ লগ হৈ পেলাই আলটিমেটলি এটা কম্পাউন্ড সেন্টেন্স গঠন কৰিব ৰাইট সো each clause can stand alone as a sentence এতিয়া কম্পাউন্ড সেন্টেন্সত আপোনাৰ এনেকুৱা ক্লজ থাকিব লাগিব য'ত দুইটা ক্লজে এটা এটা সেন্টেন্স হ'ব পাৰে কিন্তু আমি দুইটাক লগ কৰিছো এনেকুৱা কিছুমান কোঅৰ্ডিনেটিং কনজাংশন মাজত দি পেলাই ঠিক আছে but they are connected to show a relationship কিন্তু দুইটাকে এই কাৰণে লগ কৰা হৈছে দুইটাৰ মাজত কিবা এটা ৰিলেশনশিপ আছে বুলি দেখুৱাবৰ কাৰণে ৰাইট হলে কম্পাউন্ড সেন্টেন্সত কি হয় দুটা ক্লজ থাকে বা দুটাতকে বেছিও থাকে কিন্তু সেইকেইটা ক্লজ গোটেইকেইটা ইন্ডিপেন্ডেন্ট ক্লজ হ'ব লাগিব আৰু তাতকে ইম্পৰ্টেন্ট কথাটো হল দুইটাৰ মাজত এটা কোঅৰ্ডিনেটিং কনজাংশন বহিব এন্ড ক্লজ কেইটা এনেকুৱা যদিহে ক্লজ কেইটাক এক্সট্ৰাকে দিয়া যায় সি নিজেও এটা এটা বাক্য হ'ব পাৰে এটা এটা বাক্য হ'ব পাৰে এবিলিটি ৰাখে কিন্তু তাক লগ কৰি দিলে সি এটা আন এটা মিনিংফুল সেন্টেন্স হৈ যায় ঠিক আছে এনেকে আমি লিখিব পাৰো কি লিখিব পাৰো it rained but I chose to go out বৰষুণ দিছিল কিন্তু মই তথাপিও বাহিৰলৈ যাবলৈ বাছি ললো মই বাহিৰলৈ যাম বুলি ভাবিলো এতিয়া বাটটো যদি আমি নাইকিয়া কৰি দিও দুটা চাওক it rained এটা কমপ্লিট সেন্টেন্স হৈ আছে নে বৰষুণ দিছিল I chose to go out মই বাহিৰলৈ যাবলৈ বাছি লৈছিলো বা বাহিৰলৈ যাম বুলি থিৰাং কৰি লৈছিলো সো এই দুটা কি কৰিছে বাটটোৱে আনি লগ কৰি পেলাই এটা বেলেগ সেন্টেন্স সাজিছে কেইটামান উদাহৰণ ইয়াতে দিয়া হৈছে চাওক প্ৰথম উদাহৰণটো কি he was tired but he finished his homework he was tired বুলি কওঁতে ইয়াতে এটা ক্লজ আছে সি ভাগৰুৱা আছিল এটা বাক্য এইটো হ'ব পাৰে নে নোৱাৰে পাৰে he was tired বুলি ক'লেও এটা সেন্টেন্স বুলি আমি ধৰিব পাৰো but he finished his homework কিন্তু সি নিজৰ ঘৰুৱা কামখিনি শেষ কৰিছিল এতিয়া যদিহে বাটটো ইয়াতে বহুৱাই দিয়া নাযায় এই দুইটা এটা এটা নিজা সেন্টেন্স হ'ব পাৰে নে নিশ্চয় পাৰে গতিকে যেতিয়া আমি কম্পাউন্ড সেন্টেন্সৰ কথা কওঁ কম্পাউন্ড সেন্টেন্সত সবতকে ডাঙৰ কথাটো হল এইটোৱে যে ইয়াৰে যিকেইটা ক্লজ আছে এই গোটেই কেইটা ক্লজ ইন্ডিভিজুৱেলি এটা এটা সেন্টেন্স হিচাপে বহিব পাৰে বাট ইয়াক লগ কৰি পেলাই এটা বেলেগ এটা সেন্টেন্স বনোৱা গৈছে যিটো এটা কম্পাউন্ড সেন্টেন্স ঠিক আছে দুটা সিম্পল সেন্টেন্স লগ লাগি কি হৈছে এটা কম্পাউন্ড সেন্টেন্স হৈছে তাৰ পিছৰটো চাব I wanted to go to the party মই পাৰ্টিটোলৈ যাবলৈ বিচাৰিছিলো এটা সিম্পল সেন্টেন্স হল and my sister wanted to stay home আৰু মোৰ ভন্টিয়ে ঘৰত থাকিব বিচাৰিছিল মই পাৰ্টিটোত যাব বিচাৰিছিলো কিন্তু ভন্টিয়ে ঘৰত থাকিব বিচাৰিলে কিন্তু কোৱা নাই আৰু এতিয়া যদি আৰুটো গুচাই দিও দুটা বেলেগ বেলেগ সেপাৰেট সেন্টেন্স নহব জানো মই পাৰ্টিটোলৈ যাব বিচাৰিছিলো হল এটা সেন্টেন্স মোৰ ভন্টিয়ে ঘৰত থাকিব বিচাৰিছিলে আন এটা সেন্টেন্স সো এআই হৈছে কম্পাউন্ড সেন্টেন্স দুটা ক্লজ কি হয় ইন্ডিপেন্ডেন্ট ই যিকোনো এটা ক্লজে ইয়াৰ
অৰ্থ বুজাবৰ কাৰণে আনটো ক্লজৰ ওপৰত ডিপেণ্ড কৰিবলগীয়া হোৱা নাই ঠিক আছে তাৰপিছত কি দিছে দ্য ৰেইন ষ্টপ চ' উই ৱেণ্ট আউটচাইড টো যদি আমি গুচাই দিওঁ তেতিয়াও দুইটা ইণ্ডিপেণ্ডেন্ট ক্লজ দুফালে পাম দুটা চিম্পল সেন্টেন্স বা দুটা কমপ্লিট সেন্টেন্স আমি দুইফালে পাম ইয়াতে নটিচ কৰিবলগীয়া কথাটো হ'ল যে both parts could be separate sentences but here they are joined into one compound sentence দুটা জইন কৰি এটা compound sentence কৰা হৈছে কিন্তু দুটা পাৰ্ট ভাঙি দিলে এটা সেন্টেন্স হয় নে নহয় আপোনালোকে চাব দুটা পাৰ্ট ভাঙি দিলে যদি এটা সেন্টেন্স নহয় দ্যাট মিন্স দুটা পাৰ্ট লগ লাগি থাকিলেও হি কম্পাউণ্ড সেন্টেন্স নহয় তেতিয়া হি কি হৈ যাব যদি এটা পাৰ্ট আনটোৰ ওপৰত ডিপেন্ডেন্ট তেতিয়া হি কমপ্লেক্স সেন্টেন্স হৈ যাব জটিল বাক্য হৈ যাব ঠিক আছে সৰল যৌগিক আৰু কি জটিল এই তিনিটা হৈছে বাক্য এটা কম্পাউণ্ড কমপ্লেক্সটো আগৰ পৰা ফৰ্ম হৈ থকা নহয় কম্পাউণ্ড কমপ্লেক্সটো এটা পিছত হেৰি হোৱা কেটেগৰী ঠিক আছে এতিয়া আমি যাম কমপ্লেক্স সেন্টেন্সৰ ফালে কমপ্লেক্স সেন্টেন্সত কি হয় a complex sentence has one independent clause and at least one dependent clause অতি কমেও কি থাকিব লাগিব কমপ্লেক্স সেন্টেন্সত এটা এনেকুৱা নহয় যে কি থাকিব আপোনাৰ কমপ্লেক্স সেন্টেন্সত এনেকুৱা নহয় যে আপোনাৰ এটাই ডিপেন্ডেন্ট ক্লজ থাকিব লাগিব অতি কমেও এটা থাকিব লাগিব দুটা যদি ডিপেন্ডেন্ট ক্লজ থাকে তেতিয়া সেইটো কি হ'ব কমপ্লেক্স সেন্টেন্সই হ'ব এটা ইন্ডিপেন্ডেন্ট ক্লজ থাকিবই লাগিব কিন্তু দুটা ক্লজ ডিপেন্ডেন্ট ক্লজ ব্যৱহাৰ কৰি আমি বাক্য গঠন কৰিব নোৱাৰো ঠিক আছে The dependent clause cannot stand alone and usually begins with subordinating conjunction like because, although, since, when, while, if, though, as, unless, etc. এইকেইটা কি মই ইয়াতে লিখি দিছো চাব because তাৰপিছত কি আছে although since although তাৰপিছত আছে আপোনাৰ since তাৰপিছত when while if though when while if though তাৰপিছত as unless এইবিলাক এনেকে আৰু বহুত আছে গতিকে এইবোৰ হৈছে সাবঅৰ্ডিনেটিং কনজাংশন আৰু যেতিয়া এই সাবঅৰ্ডিনেটিং কনজাংশন বিলাক বহে লগত তেতিয়া কি হৈ যায় ডিপেন্ডেন্ট ক্লজনেস সব নহয় তেতিয়া এটা ডিপেন্ডেন্ট এটা ইন্ডিপেন্ডেন্ট এনেকে যদি বহে এই সাবঅৰ্ডিনেটিং ক্লজ বিলাকৰ লগত তেতিয়া সেই বাক্যকেইটা কি হয় কমপ্লেক্স সেন্টেন্স বুলি কোৱা হয় এতিয়া ডিপেন্ডেন্ট ইন্ডিপেন্ডেন্ট কি হয় মই ইয়াতে বুজাই দিম I stayed at home because it was raining so because it is যেতিয়া দিয়া হল because it was raining তেতিয়া কি হ'ব যিহেতু বৰষুণ দি আছিল কাৰণ বৰষুণ দি আছিল হলনে although she was nervous যদিও তাই নাৰ্ভাস হৈ আছিল এটা কি হ'ব এটা ক্লজ যদিও তাই নাৰ্ভাস আছিল এতিয়া এই ক্লজটোৱে নিজাকে এটা অৰ্থ বুজাব পাৰিছে নে যদি মই অকল এইখিনিলৈকে কওঁ যদিও তাই নাৰ্ভাস আছিল মই ঘৰত আছিলো কাৰণ এটা অৰ্থ বুজাব নুবুজায় অৰ্থ কেতিয়া বুজাব যেতিয়া এই ক্লজটোৰ লগত লগ লাগিব গতিকে এইটো ক্লজে কি হয় প্ৰথম ক্লজটোৱে অৰ্থ বুজাবৰ কাৰণে এইটো ক্লজৰ ওপৰত নিৰ্ভৰশীল বা ডিপেন্ডেন্ট গতিকে ই হ'ল ডিপেন্ডেন্ট ক্লজ ই ইন্ডিপেন্ডেন্ট ক্লজ কাৰণ ই নিজে অৰ্থ বুজাব পাৰে যেনে she spoke confidently যদিও তাই নাৰ্ভাস আছিল তাই কিন্তু খুব আত্মবিশ্বাসেৰে কথাখিনি কৈছিল হল তাৰপিছত কি আছে when the bell rang ইয়াতে বাক্যটো যদি আমি শেষ কৰি দিওঁ এইটো বাক্য হ'বনে নহয় কিয় ই এটা ডিপেন্ডেন্ট ক্লজ ই আনৰ ওপৰত ডিপেন্ডেন্ট কাৰ ওপৰত ডিপেন্ডেন্ট এইটোৰ ওপৰত ডিপেন্ডেন্ট the students rushed out of the classroom এতিয়া যদি মই পিছৰ খণ্ডটো কওঁ the students rushed out of the classroom এটা বাক্য হ'বনে ধুনীয়াকে হ'ব কাৰণ পিছৰটো এটা ইন্ডিপেন্ডেন্ট ক্লজ ঠিক আছে এয়া হ'ল কমপ্লেক্স সেন্টেন্স তাৰপিছত চাব here one part of the sentence gives a complete idea and the other part depends onto it to make full sentence এটা এনেকুৱা পাৰ্ট থাকে বাক্যটোত যিটো এটা কমপ্লিট আইডিয়া দিয়ে আন পাৰ্টটো কি সিটো পাৰ্টৰ ওপৰত ডিপেন্ডেন্ট যিটো কমপ্লিট আইডিয়া দিব পৰা পাৰ্ট সেই পাৰ্টটোৰ ওপৰত ডিপেন্ডেন্ট হৈ থাকে আন পাৰ্টটো ঠিক আছে সো এয়া আছিল কমপ্লেক্স সেন্টেন্স এতিয়া আমি ডিসকাস কৰিম কম্পাউন্ড কমপ্লেক্স সেন্টেন্স নো কি Compound complex sentence is a blend of both compound and complex structures. Compound or structure আছে তাতে complex or structure আছে দুইটা মিলাই দিলে ৰং কৰি দিলে কেনেকুৱা হ'ব blend কৰি দিলে
আমি যে দুটা ৰং দুফালে লিখি মাজৰখিনি যে এনেকে ব্লেন্ড কৰি দিওঁ যাতে দুটা ৰং মিলি যায় সেইটোৱে হৈছে কম্পাউণ্ড কমপ্লেক্স সেন্টেন্স বুজি পাইছে ইট হ্যাজ এটলিষ্ট টু ইণ্ডিপেণ্ডেণ্ট ক্লজেছ দুটা ইণ্ডিপেণ্ডেণ্ট ক্লজ লগ লাগিলেহে কম্পাউণ্ড হয়নে গতিকে দুটা ইণ্ডিপেণ্ডেণ্ট ক্লজ থাকিবই লাগিব আৰু লগত কি থাকিব এটলিষ্ট ওৱান ডিপেণ্ডেণ্ট ক্লজ তাৰে পিছত অন্তত এটা ডিপেণ্ডেণ্ট ক্লজ থাকিব ইটছ দ্য মোষ্ট এডভান্স সেন্টেন্স টাইপ এইটো চবতকে এডভান্স সেন্টেন্স কেনেকে হয় দেখাই আছো গোটেইকেইটা দীঘল দীঘল প্ৰথম এক্সাম্পলটো চাব although he was late he attended the meeting and he shared his ideas এতিয়া তিনটা ক্লজ আছে চাও although he was late he attended the meeting and he shared his ideas এতিয়া আমি যদি পিছৰ ক্লজ কেইটা চাও he attended the meeting কি মিটিংখন এটেন্ড কৰিছিল ই অকলে এটা সেন্টেন্স হ'ব পাৰে নে পাৰে সো ই এটা ইণ্ডিপেণ্ডেণ্ট ক্লজ and he shared his ideas সি নিজৰ আইডিয়া বিলাক শ্বেয়াৰ কৰিছিল ই অকলে এটা সেন্টেন্স হ'ব পাৰে নে ইও পাৰে সো ইও এটা ইণ্ডিপেণ্ডেণ্ট ক্লজ সো আমি এই দুটা ইণ্ডিপেণ্ডেণ্ট ক্লজ পালো ডিপেণ্ডেণ্ট ক্লজটো ক'ত আছে প্ৰথমতে আছে although he was late যদিও তাৰ দেৰি হৈছিল ই অকলে কিন্তু অৰ্থ এটা বুজাব নোৱাৰে ৰাইট সো ই ডিপেণ্ডেণ্ট ক্লজ গতিকে এটা ডিপেণ্ডেণ্ট ক্লজো আছে যিটো কমপ্লেক্সৰ ধৰ্ম আৰু দুটা ইণ্ডিপেণ্ডেণ্ট ক্লজ থাকিবই লাগিব যিটো কম্পাউণ্ডৰ ধৰ্ম বুজি পালে ঠিক তেনেকে কি I don't like coffee because it keeps me awake but I love green tea so I don't like coffee because it keeps me awake but I love green tea I love green tea বুলি কওঁতে এইটো এটা কি হ'ল I love green tea এইটো এটা ইণ্ডিপেণ্ডেণ্ট ক্লজ I don't like coffee এইটো এটা ইণ্ডিপেণ্ডেণ্ট ক্লজ because it keeps me awake কাৰণ ই মোক জগাই ৰাখে এইটো কি এইটো এটা ডিপেণ্ডেণ্ট ক্লজ হৈ গ'ল এতিয়া সানমি হলি হৈও থাকিব পাৰে কেতিয়াবা ডিপেণ্ডেণ্ট ক্লজ আগত থাকিব কেতিয়াবা ইণ্ডিপেণ্ডেণ্ট ক্লজ আগত থাকিব কেতিয়াবা ইটো মাজত থাকিব কেতিয়াবা হিটো মাজত থাকিব ঠিক তেনেকে when I called her she didn't answer so I sent a message instead so টো যদি আমি গুছাই দিওঁ কি হ'ব when I called her এটা কি ডিপেণ্ডেণ্ট ক্লজ আছে যেতিয়া মই তাইক কল কৰিছিলো তাৰ পিছৰখিনি কি দিছে she didn't answer তাই উত্তৰ নিদিলে তাই উত্তৰ দিয়া নাছিল এইটো এটা ইণ্ডিপেণ্ডেণ্ট ক্লজ so I sent a message instead আৰু সেইকাৰণে মই তাৰ পৰিৱৰ্তে এটা মেছেজ পঠিয়াই দিলো এইটো এটা ইণ্ডিপেণ্ডেণ্ট ক্লজ হল গতিকে কি you will notice that these sentences are longer and more layered বেছি দীঘল আৰু বেছি কি আছে প্ৰলেপ আছে বেছি তৰপ আছে এটা এটাকে one part depends on another while two parts are joined like in a compound sentence এটা পাৰ্টে আন এটা পাৰ্টৰ ওপৰত ডিপেন্ড কৰে আৰু য'ত দুটা পাৰ্ট আকৌ কি কৰি দিয়া যায় কম্পাউণ্ড সেন্টেন্সৰ নিচিনাকে জইন কৰি দিয়া যায় বুজি পালে সো এয়াই আছিল কম্পাউণ্ড কমপ্লেক্স সেন্টেন্স কিন্তু আপোনালোকৰ এক্সামত বা হেৰি যেতিয়া সুধিব কম্পাউণ্ড কমপ্লেক্স সেন্টেন্সৰ উদাহৰণটো কম কম্পাউণ্ড কমপ্লেক্স সেন্টেন্স কমকে পোৱা যায় তেনেকুৱা ধৰণৰ সেন্টেন্স লিখিব যদি দিয়ে সেইটো বহুত ৰেৰ কিন্তু আমি সাজু হ'ম বাৰু ইয়াৰে পিছত আমি কি কৰিম আমাৰ যিখিনি সেন্টেন্সেছৰ ভাগ আছিলে সেন্টেন্সেছৰ ভাগ কেইটা আমি পঢ়িলো লাগিলে ইয়াক ইউজ বা পাৰপাছৰ ওপৰত ভিত্তি কৰি ভগোৱাটোৱে হওক লাগিলে ষ্ট্ৰাকচাৰৰ ওপৰত ভিত্তি কৰি ভগোৱাটোৱে হওক সেন্টেন্সৰ যিকেইটা ভাগ আছিল আমি পঢ়িলো আই হোপ এইখিনি বস্তু আপোনালোকৰ মনত থাকিব বা কামত আহিব আৰু ইয়াৰে পিছত আমি ট্ৰান্সফৰমেশ্যন অফ সেন্টেন্সেছো পঢ়িম য'ত এটা সেন্টেন্সক কেনেকে আন এটা সেন্টেন্সৰ ফালে নিয়া যায় বা এটা সেন্টেন্সক আন এটা সেন্টেন্সলৈ নিবলে কি কৰিবলগীয়া হয় আমি সেইখিনি ডিসকাস কৰিম ঠিক আছে আজিলৈ ইমানে ইয়াৰ পিছৰ ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম বুলি আশা ৰাখিছো until next time take care